প্ৰথম আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিখন অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ 2002 আছিল তাক আমি কিছু আজি সংশোধন কৰোঁ বাকি সংশোধন বিলাকৰ উপৰিও ইয়াত যেটো ডাঙৰ সংশোধন হ'ল যে এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু খুৰা যি শাক সবজিৰ বিজনেস কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানী সমূহৰ পৰা লেচি সমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেন্ট যিকেটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউসহোল্ড প্ৰডিউস ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টস লৈ আহে তামোল পান দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰ সকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ী সকলৰ পৰা মহলদাৰ সকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন সাফ চিকুণ কৰি ৰাখে আৰু বজাৰৰ মহলদাৰ সমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিশ ভেৰিফিকেশনৰ ব্যৱস্থা কৰিছো আজি আমাৰ কেবিনেটত ক্লাইমেট চেঞ্জ যেটো সাবজেক্ট আছিল সেইটো প্ৰায়ে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বন বিভাগৰ মাজত এটা ঠিক কোনটো বিভাগে ইয়াক পৰিচালনা কৰিব তাক লৈ এটা স্পষ্টতা নাছিলে আজি কেবিনেটে স্পষ্ট কৰি দিয়ে যে ক্লাইমেট চেঞ্জৰ গুটে ব্যৱস্থাটো ফৰেষ্ট ডিপাৰ্টমেন্টে চোৱাচিতা কৰিব আজি আমাৰ বাজেটত উল্লেখ কৰা কেইবাটাও প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনায় এটা প্ৰপোজাল আছিল যে লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলো লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা অৰ্থাৎ হেলথ আৰু এডুকেশন ডিপাৰ্টমেন্টৰ বিল্ডিংবোৰ চোৱাচিতা কৰাৰ কাৰণে এটা পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব সাৰ্কিট হাউস ষ্টেডিয়াম এই গুটেবোৰ ডিসি কোৰ্ট সেক্ৰেটাৰিয়েট এই গুটেবোৰ চাবৰ কাৰণে পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব এটা লোক নিৰ্মাণ গৃহ বিভাগ হ'ব এটা লোক নিৰ্মাণ অনলি শিক্ষা আৰু স্বাস্থ্য বিভাগ হ'ব আজি আমি দুটা বিভাগ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰোঁ